নমস্কাৰ দৰ্শকসকল। উৰিষ্যাৰ পুৰীত থকা জগন্নাথ ধাম বিশ্বৰ এক অন্যতম তীৰ্থস্থান। কিন্তু প্ৰভু জগন্নাথৰ মূৰ্তি কিয় অৰ্ধনিৰ্মিত? ভগৱান জগন্নাথক পৃথিৱীৰ একমাত্ৰ জীৱন্ত দেৱতা বুলি কিয় কোৱা হয়? আহক আজিৰ এই ভিডিঅ'টোত তাকে ক'বলৈ ওলাইছো। মহাভাৰতৰ শেষত নিজ পুত্ৰসকলৰ মৃত্যুৰ বাবে গান্ধাৰী অসহনীয় দুখ আৰু শোকত ভাগি পৰিছিল। তেওঁৰ মতে ভগৱান শ্ৰীকৃষ্ণই ইচ্ছা কৰিলে দিব্য শক্তিৰ দ্বাৰা এই যুদ্ধখন সংঘটিত হোৱাত বাধা আৰোপ কৰিব পাৰিলেহেঁতেন। কিন্তু শ্ৰীকৃষ্ণই তেনেকুৱা নকৰিলে, যাৰ বাবে তেওঁৰ পুত্ৰসকলৰ মৃত্যু ঘটিল। সেয়েহে গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দি ক'লে, ৩৪ বছৰ পিছত আপোনাৰ মৃত্যু নিশ্চিত। লগতে নিজৰ মাজতে যুদ্ধত লিপ্ত হৈ সমগ্ৰ যদুবংশৰ বিনাশ ঘটিব আৰু দ্বাৰকা নগৰী সমুদ্ৰৰ বুকুত ডুবি যাব। এনেদৰে সময় বাগৰি গ'ল। ৩৪ বছৰ পিছত গান্ধাৰীৰ সেই অভিশাপ বাস্তৱত পৰিণত হ'ল। যদুবংশীসকলৰ পৰস্পৰৰ মাজতে যুদ্ধ লাগিল, ইজনে সিজনক হত্যা কৰিব ধৰিলে। ইয়াৰ ফলস্বৰূপে যদুবংশৰ বিনাশ ঘটিল আৰু দ্বাৰকানগৰ সমুদ্ৰৰ বুকুত ডুবি গ'ল। এদিনাখন ভগৱান শ্ৰীকৃষ্ণই নদীৰ পাৰৰ এজোপা গছৰ তলত জিৰণি লৈ আছিল। সেই সময়তে জৰা নামৰ এজন চিকাৰীৰ সেই জংঘলত আগমন ঘটিল। দূৰৰ পৰা চিকাৰীজনে ভগৱান শ্ৰীকৃষ্ণৰ ৰক্তিমোজ্জ্বল ভৰিৰ তলুৱাখনক হৰিণা বুলি ভাবি এপাত বিষাক্ত শৰ নিক্ষেপ কৰিলে। কিন্তু চিকাৰীজনে যেতিয়া গম পালে যে তেওঁৰ শৰপাতে কোনোবা হৰিণৰ সলনি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ তলুৱাত বিন্ধিলে, তেতিয়া তেওঁ দুখ আৰু অনুশোচনাত ম্ৰিয়মান হৈ পৰিল। নিজে কৰা মহাপাপৰ ক্ষমা বিচাৰি তেওঁ শ্ৰীকৃষ্ণক ক'লে, হে প্ৰভু, মোক ক্ষমা কৰক। অজানিতে মোৰ দ্বাৰা এই মহাপাপ সংঘটিত হ'ল। ইয়াৰ বাবে মৃত্যুদণ্ডও চাগে মোৰ বাবে কম হ'ব। তাকে শুনি শ্ৰীকৃষ্ণই ক'লে, জৰা, তুমি কোনো ভুল নাইবা পাপ কৰা নাই। তুমি ত্ৰেতা যুগত বান্দৰৰ ৰজা বালি আছিলা, যাক মই গছৰ আঁৰৰ পৰা শৰ নিক্ষেপ কৰি বধ কৰিছিলো, যিটো আছিল যুদ্ধভূমিৰ নিয়মৰ বিপৰীত। সেয়েহে মোৰ মৃত্যু তোমাৰ হাততে যে হ'ব, সেয়া পূৰ্বতে লিপিবদ্ধ কৰা হৈছিল। গতিকে তুমি এই অপৰাধৰ পৰা মুক্তি লাভ কৰিলা। এইখিনি কৈয়েই প্ৰভু শ্ৰীকৃষ্ণই ইহ সংসাৰৰ পৰা বিদায় মাগিলে। শোকস্তব্ধ জৰা অৰ্জুনৰ ওচৰলৈ গ'ল আৰু অৰ্জুনক সমস্ত ঘটনা বিৱৰি ক'লে। প্ৰিয় সখীৰ মৃত্যুৰ বাতৰি পাই অৰ্জুন শোকত ভাগি পৰিল। গভীৰ দুখেৰে অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ পাৰ্থিৱ শৰীৰৰ শেষ কৃত্য সম্পন্ন কৰিলে। প্ৰভুৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হ'ল যদিও তেওঁৰ হৃদয় তেতিয়াও জীৱন্ত আৰু দিব্য গুণেৰে উজ্বলি থাকিল। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খনক এডাল কাঠৰ ওপৰত ৰাখি নদীৰ পানীত প্ৰবাহিত কৰিলে। হৃদয়খন কাঠৰ টুকুৰাৰ সৈতে বহুদিন ধৰি পানীত উপঙি উপঙি বহু দূৰলৈ ভাহি গৈ থাকিল। কিছুদিন পিছত কাঠৰ টুকুৰাৰ সৈতে হৃদয়খন ভাহি গৈ উৰিষ্যাৰ মহানদীৰ ঘাটত লাগিলগৈ। তাত এদল আদিবাসী লোক বাস কৰিছিল। তেওঁলোকৰ মুখিয়ালজনৰ নাম আছিল বিশ্ববাহু। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খন হাতত তুলি ল'লে। হৃদয়খনৰ পৰা সেই সময়ত দিব্য ৰশ্মি নিৰ্গত হৈ আছিল। বিশ্ববাহুৱে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়খনৰ দিব্য শক্তিক উপলব্ধি কৰিব পাৰিলে আৰু তেওঁ এটা গোপন শিলৰ গুহাত এই হৃদয়খনক নীলমাধৱৰ মূৰ্তি হিচাপে সংস্থাপিত কৰি পূজা অৰ্চনা কৰিব ধৰিলে। এই বিষয়ে আদিবাসী সমুদায়ৰ বাহিৰে আন কোনোৱে একো গম নাপালে। সেই সময়ত অৱন্তী নগৰত ইন্দ্ৰদম্য নামৰ এজন ৰজা আছিল। তেওঁ ভগৱান বিষ্ণুৰ এজন মহান ভক্ত আছিল। ভগৱানৰ দৰ্শন লাভ কৰাৰ বাবে তেওঁ সদায় সাধনাত ব্ৰতী হৈছিল। এদিনাখন এজন দিশহাৰা ঋষি তেওঁৰ ৰাজপ্ৰসাদত উপস্থিত হ'ল। ঋষিয়ে ৰজাক ক'লে, ৰাজন, উৰিষ্যাত ভগৱান বিষ্ণুৰ পূজা নীলমাধৱ নামেৰে কোনো এক অজ্ঞাত স্থানত সম্পন্ন হৈ আছে। উৰিষ্যাৰ ভিতৰত এই স্থান ক'ত আছে, আপুনি তাক সঠিকভাৱে বিচাৰি উলিওৱা উচিত। কথা শুনি ৰজা প্ৰসন্ন হ'ল। তেওঁ ৰাজপুৰোহিত বিদ্যাপতিক আদেশ দিলে যে তেওঁ যাতে অতি শীঘ্ৰে উৰিষ্যালৈ গমন কৰে আৰু নীলমাধৱৰ স্থান ক'ত আছে তাক বিচাৰি উলিয়ায়। ৰজাৰ আদেশ পোৱা মাত্ৰকে বিদ্যাপতিয়ে উৰিষ্যালৈ যাত্ৰা আৰম্ভ কৰিলে। এক দীঘলীয়া আৰু কঠিন যাত্ৰাৰ অন্তত বিদ্যাপতি উৰিষ্যাত গৈ উপস্থিত হ'ল। এক গোপন সূত্ৰৰ পৰা তেওঁ জানিবলৈ সক্ষম হ'ল যে আদিবাসীসকলৰ মুখিয়াল বিশ্ববাহুৱে কোনোবা এক অজ্ঞাত গুহাৰ ভিতৰত নীলমাধৱৰ পূজা অৰ্চনা কৰে। এই কথা জনাৰ পিছত বিদ্যাপতিয়ে মহানদীৰ পাৰত অৱস্থিত আদিবাসীৰ গাঁৱত উপস্থিত হ'ল আৰু বিশ্ববাহুক সাক্ষাৎ কৰিলে। বিদ্যাপতিয়ে বিশ্ববাহুক ক'লে, মহাশয়, কৃপা কৰি মোক নীলমাধৱৰ দিব্য পূজাৰ স্থান দৰ্শন কৰাওক।
মই ইয়ালৈ বহু আশা আৰু বিশ্বাস লৈ আহিছো। তেতিয়া বিশ্ববাহুৱে ক'লে, মোক ক্ষমা কৰিবা, মই তোমাক সেই ঠাই দৰ্শন কৰাব নোৱাৰিম। বিশ্ববাহুৰ কথা শুনি বিদ্যাপতিয়ে মনতে ভাবিলে, এতিয়া মই কি কৰোঁ? যদি মই এইদৰে উভতি যাওঁ তেন্তে মই ৰজাক কি উত্তৰ দিম? মই নিশ্চয় অন্য কিবা উপায় উলিয়াব লাগিব। কথামতেই কাম। বিদ্যাপতিয়ে সেই আদিবাসী গাঁৱতে বাস কৰিবলৈ ল'লে। কেইদিনমানৰ ভিতৰতে বিশ্ববাহুৰ পুত্ৰী ললিতাৰ সৈতে বিদ্যাপতিৰ পৰিচয় হ'ল। লাহে লাহে দুয়োৰে মাজত এক সুমধুৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। দুয়োৰে মাজত বিবাহ সম্পন্ন হ'ল। এদিন বিদ্যাপতিয়ে পত্নী ললিতাক ক'লে, ললিতা, তুমি তোমাৰ পিতৃক অনুৰোধ কৰি মোক নীলমাধৱৰ দৰ্শন কৰাব পাৰিবানে? মোৰ বিশ্বাস তোমাৰ পিতৃয়ে তোমাৰ অনুৰোধ অস্বীকাৰ নকৰিব। ললিতাই তেতিয়া তেওঁৰ পিতৃ বিশ্ববাহুক এই বিষয়ে অনুৰোধ কৰিলে। তেতিয়া বিশ্ববাহুৱে ক'লে, ঠিক আছে বাৰু, কিন্তু মোৰ এটা চৰ্ত আছে। সেয়া হ'ল বিদ্যাপতিয়ে নীলমাধৱৰ দৰ্শন কৰিবলৈ যোৱাৰ পথত চকুত কাপোৰ বান্ধি যাব লাগিব। বিদ্যাপতিয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰিলে, কিন্তু চতুৰালি কৰি তেওঁ নিজৰ লগত কিছু সৰিয়হৰ গুটি ল'লে। গোপন গুহালৈ যোৱা বাটটো যাতে তেওঁ পিছলৈও চিনি উলিয়াব পাৰে, তাৰ বাবে তেওঁ গুহালৈ গৈ থকা সময়ত সেই সৰিয়হৰ গুটিবিলাক মনে মনে সমগ্ৰ পথছোৱাত অলপ অলপকৈ পেলাই গৈ থাকিল। গুহাত প্ৰৱেশ কৰি বিদ্যাপতিয়ে নীলমাধৱৰ দিব্যমূৰ্তি দৰ্শন কৰিলে আৰু তেওঁ মন্ত্ৰমুগ্ধ হৈ পৰিল। গুহাৰ পৰা উভতি আহি বিদ্যাপতিয়ে ৰজা ইন্দ্ৰদ্যুম্নক সমস্ত ঘটনা বিৱৰি ক'লে। কিছুদিন পিছত গুহালৈ যোৱা পথছোৱাত বিদ্যাপতিয়ে পেলাই থৈ অহা সৰিয়হৰ গুটিৰ পৰা সৰিয়হৰ গছ অংকুৰিত হৈ ফুল ফুলিল। তেতিয়া ৰজা ইন্দ্ৰদ্যুম্ন আৰু বিদ্যাপতিয়ে সেই সৰিয়হৰ গছবোৰ অনুসৰণ কৰি কৰি গোপন গুহাত গৈ উপস্থিত হ'ল। কিন্তু তাত উপস্থিত হৈ দেখিলে যে গুহাৰ ভিতৰত নীলমাধৱৰ দিব্যমূৰ্তিৰ কোনো অস্তিত্ব নাই। ৰজা আৰু বিদ্যাপতি তাত উপস্থিত হোৱাৰ আগতেই বিশ্ববাহুৱে নীলমাধৱৰ মূৰ্তিটো লুকুৱাই ৰাখিছিল। বিশ্ববাহুৱে আচলতে ভয় খাইছিল যে ৰজাই মূৰ্তিটো লৈ যাব। এই ঘটনাৰ পিছত নিৰাশ হৈ ৰজা ইন্দ্ৰদ্যুম্ন নিজ ৰাজভৱনলৈ উভতি আহিল। সেই ৰাতি ভগৱান বিষ্ণু ইন্দ্ৰদ্যুম্নৰ সপোনত আহি দেখা দিলে আৰু ক'লে, ৰজা, এই সংসাৰত মই তোমাক নীলমাধৱৰ ৰূপত দৰ্শন দিব নোৱাৰিম। তুমি পুৰীৰ সাগৰৰ তীৰলৈ যোৱা। সাগৰত এডাল বিশাল নিমগছৰ কাঠৰ টুকুৰা ভাহি আহিব। সেই নিমগছৰ কাঠেৰে তুমি মোৰ নতুন প্ৰতিমূৰ্তি সাজিবা। ৰজাই প্ৰভু বিষ্ণুৰ আদেশ পালন কৰিলে আৰু তেওঁ সৈন্যসকলক লৈ সমুদ্ৰ তীৰত উপস্থিত হ'ল। প্ৰভু বিষ্ণুই সপোনত কোৱাৰ দৰে সাগৰৰ তীৰত ৰজাই এডাল বিশাল নিমগছৰ টুকুৰা দেখা পালে, য'ত ভগৱান বিষ্ণুৰ প্ৰতীক শংখ, চক্ৰ, গদা, পদ্ম অংকিত আছিল। কিন্তু এই বিশাল কাঠৰ টুকুৰাটো সাগৰৰ তীৰৰ পৰা উঠাই অনা সহজ কথা নাছিল। অনেক প্ৰয়াসৰ পিছতো নিমকাঠ টুকুৰা লৰচৰে কৰিব পৰা নগ'ল। অৱশেষত আদিবাসীৰ মুখিয়াল বিশ্ববাহুৰ সহায়তহে নিমকাঠ টুকুৰা পুৰীলৈ আনিবলৈ সক্ষম হ'ল। কিন্তু কোনো এজন নিপুণ মূৰ্তিশিল্পীয়ে সেই কাঠটুকুৰাৰ পৰা নীলমাধৱৰ মূৰ্তি নিৰ্মাণ কৰিব নোৱাৰিলে। মূৰ্তিশিল্পীসকলে ৰজাক ক'লে, হে ৰাজন, এই কাঠটুকুৰা ইমানেই কঠিন যে আমি ব্যৱহাৰ কৰা মূৰ্তি বনোৱা অস্ত্ৰবোৰে ইয়াক কাটিবই নোৱাৰে। কাঠটুকুৰা কাটিব খুজিলেই অস্ত্ৰবোৰ ভাঙি থানবান হৈ যায়। মহাৰাজ, আমাক ক্ষমা কৰিব। কাঠৰ টুকুৰাৰ পৰা আমি আপোনাক মূৰ্তি সাজি দিব নোৱাৰিলোঁ। ৰজাই নিৰাশ হৈ আকৌ এবাৰ ভগৱান বিষ্ণুৰ আৰাধনা কৰিলে। তেতিয়া ভগৱান বিষ্ণু ৰজাৰ সপোনত আৱিৰ্ভাৱ হ'ল আৰু ৰজাক ক'লে, হে ৰজা, দেৱতাসকলৰ দিব্য বস্তু নিৰ্মাতা বিশ্বকৰ্মাৰ পূজা আৰাধনা কৰা। তেওঁ মোৰ মূৰ্তি নিৰ্মাণ কাৰ্য সম্পন্ন কৰিব। ৰজাই ভগৱান বিষ্ণুৰ উপদেশ পালন কৰিলে আৰু বিশ্বকৰ্মাৰ আৰাধনা কৰিলে। কিছুদিন পিছত বিশ্বকৰ্মাই এজন বৃদ্ধৰ ৰূপ ধাৰণ কৰি ৰজাৰ ৰাজভৱনত উপস্থিত হ'ল আৰু ৰজাক ক'লে, হে মহাৰাজ, মই শুনিবলৈ পাইছোঁ যে আপুনি এভাগী মূৰ্তি নিৰ্মাণ কৰাব বিচাৰে। ৰজাই ক'লে, আপুনি এই কাৰ্য সম্পন্ন কৰিব পাৰিবনে? বৃদ্ধৰূপী বিশ্বকৰ্মাই ক'লে, নিশ্চয় পাৰিম, কিন্তু মোৰ দুটামান চৰ্ত আছে। সেয়া হ'ল, মই ভগৱান বিষ্ণুৰ মূৰ্তি এটা বন্ধ কোঠাৰ ভিতৰত 21 দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াম। এই সময়ছোৱাত মোক যাতে কোনেও আমনি নকৰে। কিন্তু 21 দিনৰ আগতে কোনোবাই যদি কোঠাৰ দুৱাৰখন খোলে, তেতিয়া কিন্তু মই মূৰ্তি নিৰ্মাণৰ কাম আধাতে সামৰিবলৈ বাধ্য হ'ম। ৰজাই এই চৰ্তসমূহ মানি ল'লে আৰু বিশ্বকৰ্মাই কোঠাৰ দুৱাৰ বন্ধ কৰি মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিলে।
বন্ধ কোঠাৰ পৰা অহৰহ হাতুৰি বাতুলি আৰু কৰতৰ শব্দ ভাহি আহিব ধৰিলে। কিন্তু 15 দিনৰ পিছত যেতিয়া বন্ধ কোঠাৰ পৰা কোনো ধৰণৰ শব্দ শুনিবলৈ পোৱা নগল, তেতিয়া ৰাণী গুণ্ডিচা চিন্তিত হল আৰু ৰজা ইন্দ্ৰদ্যুম্নক ক'লে, হে মহাৰাজ, সেই কোঠাটোৰ পৰা মই কিন্তু কোনো ধৰণৰ শব্দ শুনিবলৈ পোৱা নাই। ভোক পিয়াহত হয়তো বৃদ্ধৰ মৃত্যু ঘটিছে। গতিকে ডাঙৰ কিবা দুৰ্ঘটনা হোৱাৰ আগে আমি কোঠাৰ দৰজাখন খুলি দিয়া উচিত। ৰজাই ক'লে, কিন্তু ৰাণী, বৃদ্ধই চৰ্ত ৰাখিছিল যে 21 দিনৰ আগতে যাতে কোনেও কোঠাৰ দৰজাখন নুখুলে। ৰাণীয়ে ক'লে, কিন্তু মহাৰাজ, যদিহে ভোক পিয়াহত বৃদ্ধৰ মৃত্যু ঘটিবলৈ হয়, তেতিয়া কিন্তু আমাক মহাপাপে চুব। গতিকে দৰজাখন খোলাটোৱেই উচিত হ'ব। ৰাণীৰ কথা শুনি ৰজাই দৰজা খুলিবলৈ নিৰ্দেশ দিলে। কিন্তু কি আচৰিত, যেতিয়া দৰজাখন খুলি দিয়া হ'ল, তেতিয়াই সকলোৱে দেখিলে যে কোঠাৰ ভিতৰত বৃদ্ধৰূপী বিশ্বকৰ্মা অন্তৰ্ধান হৈছে আৰু তাত আছে 3টা অৰ্ধনিৰ্মিত মূৰ্তি। ইয়াকে দেখি ৰজাই বৰ দুখ পালে, কিয়নো চৰ্তভংগ কৰাৰ বাবে মূৰ্তিসমূহ অৰ্ধনিৰ্মিত হৈ ৰল। ভগৱান জগন্নাথৰ হাত আৰু ভৰি অৰ্ধনিৰ্মিত, ভগৱান বলৰাম আৰু দেৱী সুভদ্ৰাৰো মূৰ্তি আধৰুৱা। যেতিয়া ৰজা ইন্দ্ৰদ্যুম্ন সেই মূৰ্তি 3টাৰ ওচৰলৈ গ'ল, তেতিয়া ৰজাই মূৰ্তিসমূহৰ ভিতৰত হৃদয়ৰ ধপধপনি অনুভৱ কৰিব পাৰিলে আৰু এক দিব্য শব্দ ভাহি আহি ৰজাক ক'লে যে প্ৰভু শ্ৰীকৃষ্ণৰ হৃদয় এই মূৰ্তিৰ ভিতৰত বিৰাজমান। তেতিয়া ৰজাই এই মূৰ্তি 3টা এক পবিত্ৰ স্থানত স্থাপন কৰিলে। ভগৱান জগন্নাথ, ভগৱান বলৰাম আৰু দেৱী সুভদ্ৰাৰ এই আধৰুৱা মূৰ্তিকেই বৰ্তমান সময়ত জগন্নাথ ধাম পুৰীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তগণে পূজা কৰে আৰু ভগৱান জগন্নাথক পৃথিৱীৰ একমাত্ৰ জীৱন্ত দেৱতা বুলি বিশ্বাস কৰা হয়, যিজনে ভক্তসকলক বুজি পায়, তেওঁলোকৰ প্ৰাৰ্থনা শুনে আৰু মনোকামনা পূৰণ কৰে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।